আকৌ গণেশ পূজা অৰ্থাৎ 2 ফেব্ৰুৱাৰী অহা দেওবাৰ সৰস্বতী পূজাৰ আগদিনা বৌদা চতুৰ্থীত এই পূজা পতা হয়। কেন্দ্ৰীয় পূজা সমিতিৰ উদ্যোগত 2002 চনৰ পৰা প্ৰায় 23 বছৰ ধৰি পাতি অহা এই বাৰ্ষিক পূজাই হ'ল আচল গণেশ পূজা। কেন্দ্ৰীয় পূজা সমিতিৰ উদ্যোগত পাতি অহা এই পূজাৰ মুখ্য আকৰ্ষণ হ'ল 12 ফুট ওখ গণেশ মূৰ্তি আৰু 151 কেজি লাড্ডু প্ৰসাদৰ আয়োজন। কেন্দ্ৰীয় পূজা সমিতিৰ তৰফৰ পৰা যোৰহাট থিয়েটাৰ হল সংলগ্ন পূজা মন্দিৰত আয়োজন কৰা এই গণেশ পূজা অতি বিনম্ৰভাৱে ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল। এইটো পূজা অৰিজিনেল গণেশ পূজা আৰু এইটো পূজা কি তিথিত হয় এইটো আপুনি অকণ ক'ব নেকি? এইটো মহাৰাষ্ট্ৰৰ যিটো গণেশ পূজা সেইটোতো হৈ গৈছে, কিন্তু অৰিজিনেল পূজা সৰস্বতী পূজা আগদিনা হয়। এইটো কি তিথিত হয়? গণেশ চতুৰ্থী। গণেশ চতুৰ্থী হয় ন? এই পূজাটো আপোনাৰ থিয়েটাৰ হলত হ'ব এইবাৰ? থিয়েটাৰ মন্দিৰৰ ভিতৰত হ'ব। হয়, এই যে চেণ্ট্ৰেল কমিটিৰ যেতিয়া আৰম্ভণি হৈছে তেতিয়াৰ পৰা আমি